এতিয়া আমি আলোচনা কৰোঁ about basic properties of electrical charge. Basic properties of electrical charge or আমাৰ তিনটা টপিক আছে এটা হৈছে additivity of charges, next to হৈছে quantization of charges আৰু এটো হৈছে লাষ্টৰ টু conservation of charge. What is additivity of charge? Additivity of charge বুলি ক'লে সদায় আমি charge এটা নিৰ্দিষ্ট জাগাত পাম বা নিৰ্দিষ্ট এটা এৰিয়াত পাম বা নিৰ্দিষ্ট এটা ভলিউমত পাম গতিকে সেই ভলিউমত থকা চাৰ্জখিনিৰ টোটাল ভ্যালু কিমান হ'ব সেইটো যদি আমি যোগ কৰিব লাগে বা সেইটো যদি উলিয়াব লাগে তেতিয়া আমি যেটো এডিটিভিটি অফ চাৰ্জৰ যেটো সিস্টেম আছে হেতুৰ সহায়ত আমি উলিয়াব পাৰো তো এডিটিভিটি অফ চাৰ্জ মানে কথাটো এনেকুৱা হ'ল যে আমাৰ চাৰ্জ মেইনলি দুটা টাইপৰ আছে এটা হৈছে তোমাৰ পজিটিভ চাৰ্জ আৰু এটা হৈছে নেগেটিভ চাৰ্জ গতিকে যিকোনো এটা ভলিউমত থকা চাৰ্জৰ ভ্যালুটো হিসাব কৰিব লাগিলে ভলিউম বা এৰিয়া বা লাইন হ'ব পাৰে যিকোনো এটা ভলিউম বা এৰিয়া বা লাইনত থকা চাৰ্জৰ ভ্যালু যদি হিসাব কৰিব লাগে তেনেহলে আমি যেটো এডিটিভিটিৰ মানে ৰুল আছে বা যেটো ল সেই হিসাবত কি কৰিম যে ফাৰ্স্ট আমি তাৰ নেগেটিভ চাৰ্জখিনি হিসাব কৰিম তাৰ পিছত আমি তাৰ পজিটিভ চাৰ্জখিনি হিসাব কৰিম দেন আমি দুটা কি কৰিম এড কৰি দিম গতিকে আমি লিখিছো যে total charge of a system is the algebraic sum of all the individual charges located at different point inside the system. Inside the system মানে আমি যেটো সিস্টেম লৈছো সেই সিস্টেমটোৰ ভিতৰত থকা যিমানখিনি চাৰ্জ আছে সেই চাৰ্জখিনিৰ algebraic sumৰ অসমীয়াটো হৈছে বীজগণিতীয় যোগফল গতিকে সাপোজ মোৰ এটা সিস্টেমত Q1, Q2, Q3, Q4 এনেকে Qn টা চাৰ্জ আছে গতিকে টোটাল চাৰ্জ হ'ব Q1 + Q2 + Q3 ... Qn গতিকে আমি এই গোটেইখিনিৰ algebraic সামটো উলিয়ালে আলটিমেটলি সেই সিস্টেমটোত থকা টোটাল চাৰ্জৰ ভ্যালু আমি পাম ইয়াতে যদি আমি এটা এক্সাম্পল চাও সাপোজ মোৰ এটো এটা সিস্টেম এই সিস্টেমটো সাপোজ এটা এৰিয়া এই এৰিয়াটো তোমাৰ -9 কুলম -11 কুলম এটো দা নেগেটিভ চাৰ্জ +13 +5 দুটা পজিটিভ চাৰ্জ এগেইন -10 কুলম +7 কুলম এই তিনিটা সৰি এই ছয়টা চাৰ্জ আছে গতিকে এতিয়া যদি ইয়াৰ টোটাল চাৰ্জটো উলিয়াব লাগে এই টোটাল চাৰ্জটো উলিয়াব লাগিলে আমি তাৰ algebraic সামটো কৰিলে হ'ল গতিকে algebraic সাম কৰাৰ পিছত আমাৰ যেটো এনসাৰটো পাইছো এনসাৰটো হৈছে -5 কুলম দ্যাট মিন্স ইয়াতে তোমাৰ কি হ'ব এই যেটো সিস্টেমটো এই সিস্টেমটোত টোটাল চাৰ্জ কিমান আছে -5 কুলম আছে গতিকে আমি যদি এনেকুৱা এটা কথা হয় যে কিবা এটা সিস্টেমত সাপোজ +100 কুলম চাৰ্জ আছে -100 কুলম চাৰ্জ আছে দ্যাট মিন্স সেই সিস্টেমটোত টোটাল চাৰ্জটো কিমান হ'ব 0 হ'ব হেতুক তেতিয়া আমি কি বুলি কম নিউট্ৰেল বুলি কম এই কন্ডিশনটোত এই সিস্টেমটো নেগেটিভলি চাৰ্জ আছে এটো হৈছে আমাৰ এডিটিভিটি অফ চাৰ্জৰ কথা নেক্সট আহিল কোয়ান্টিজেশন অফ চাৰ্জ এটা কোয়ান্টিজেশন অফ চাৰ্জৰ একচুয়ালি কথাটো কি যে ধৰা হল আমাক নাম্বাৰ অফ চাৰ্জ দিয়া আছে 100টা ইলেক্ট্ৰন সাপোজ তোমাৰ 200 প্ৰটন বা 1000 ইলেক্ট্ৰন এই ধৰণৰ গতিকে এনেকুৱা দিয়া থাকিলে আমাক দিয়া আছে যে সাপোজ তোমাৰ 100 ইলেক্ট্ৰনছ আছে তাৰ পৰা টোটাল চাৰ্জটো কিমান উলিয়াব লাগে গতিকে এই ক্ষেত্ৰত আমি কি কৰিম যেটো কোয়ান্টিজেশন অফ চাৰ্জ যেটো আমাৰ ল হয় এটো ইউজ কৰিম ইয়াত লিখা আছে যে টোটাল চাৰ্জৰ ভ্যালু Q = +NE n হৈছে যিকোনো তোমাৰ কি ইন্টিজাৰ n নাম্বাৰ অফ চাৰ্জ কিমান টা নাম্বাৰ অফ চাৰ্জ আছে আৰু ইটো হৈছে তোমাৰ যেটো মিনিমাম চাৰ্জ থাকিব এটা মিনিমাম চাৰ্জ বুলি ক'লে আমাৰ সকলোতকৈ সৰু চাৰ্জটো হৈছে আমাৰ যেটো ৰিয়েলত পোৱা সকলোতকৈ সৰু চাৰ্জটো হৈছে হেতু হৈছে ইলেক্ট্ৰনৰ চাৰ্জ অৰ প্ৰটনৰ চাৰ্জ গতিকে ইলেক্ট্ৰনৰ চাৰ্জ 1.6 × 10⁻19 বা প্ৰটনৰ চাৰ্জো একে সমান 1.6 × 10⁻19 কুলম গতিকে ইয়াতে ইলেক্ট্ৰন বা প্ৰটনৰ চাৰ্জ বহাম নাম্বাৰটো বহাম তাৰ পিছত এই দুটা নাম্বাৰ দুটা মাল্টিপল কৰি দিম পূৰণ কৰি দিম তাৰ পিছত যেটো এনসাৰ ওলাব হেতুৱে হৈছে তোমাৰ কি তাৰ সেই জায়গাটোত থকা টোটাল চাৰ্জৰ ভ্যালু The charge on a body can be expressed as the integral multiple of basic unit. Basic unit মানে ইয়াতে ইলেক্ট্ৰনৰ চাৰ্জ বা প্ৰটনৰ চাৰ্জৰ কথা কোৱা হৈছে অফ চাৰ্জ গতিকে বেসিক ইউনিটৰ লগত নাম্বাৰ অফ চাৰ্জটো পূৰণ কৰি দিলেই হ'ব ইয়াতে যেটো n টো হৈছে n হৈছে n ৰ নাম্বাৰটো যিকোনো হ'ব পাৰে 0 +-1 +-2 এনি ইন্টিজাৰ এটো হৈছে n ৰ ভ্যালুটো n মানে নাম্বাৰ অফ চাৰ্জেস তাৰ পিছৰ আমাৰ নেক্সট পইণ্টটো আহো কনজাৰভেশন অফ চাৰ্জ হোৱাট ইজ কনজাৰভেশন অফ চাৰ্জ কনজাৰভেশন অফ চাৰ্জ অৰ্থাৎ এনেকুৱা হৈছে যে চাৰ্জ বোলা বস্তুটো কেতিয়াও কি হৈ না যায় শেষ হৈ না যায় বা চাৰ্জৰ কেতিয়াও কি নহয় আমি যেনেকৈ ধৰা হলে তাৰ ৰিঅ্যাকশন তোমালোকে ক্লাস 10 ত পাইছা বা ক্লাস 11 ৰ কেমিষ্ট্ৰিত পাইছা যে
ৰিয়েকশ্যনবিলাক আমি কি কৰোঁ ইকুৱেল কৰোঁ তোমালোকৰ এইটো বেলেঞ্চ কৰা বুলি কোৱা হয় কেমিষ্ট্ৰি ভাষাত ইকুৱেল কৰিলে আল্টিমেটলি কি হয় লেফ্ট হেণ্ড ছাইডত এটা ইকুৱেশ্যনৰ লেফ্ট হেণ্ড ছাইডত যিমান তোমাৰ কি থাকিব এটমৰ নাম্বাৰ থাকিব বা যিমান মলিকুলছৰ নাম্বাৰ থাকিব লেফ্ট হেণ্ড ছাইডতো তোমাৰ সিমানে থাকিব লাগিব বা লেফ্ট হেণ্ড ছাইডত ইলেক্ট্ৰন প্ৰটন নিউট্ৰনৰ ভেলু যিমান থাকিব ৰাইট হেণ্ড ছাইডতো ইলেক্ট্ৰন প্ৰটনৰ ভেলু সিমানে থাকিব লাগিব গতিকে তেনেকুৱা এটা ইকুৱেশ্যনৰ পৰা বুজি পায় যে এটা ৰিয়েকশ্যনৰ আগত চাৰ্জৰ ভেলু যিমান আছিলে এটা ৰিয়েকশ্যনৰ পিছতো চাৰ্জৰ ভেলু সিমানেই থাকিব লাগিব এতিয়া যদি আমি এটা আইসোলেটেড সিস্টেম লওঁ হোৱাট ইজ আইসোলেটেড সিস্টেম মানে অকলশৰীয়া সিস্টেমৰ অসমীয়াটো হৈছে নিকাই গতিকে আইসোলেটেড সিস্টেম মানে তাৰ আইসোলেটেড সিস্টেম বুলি ক'লে তাত কোনো ধৰণৰ বাহিৰৰ পৰা মানে এক্সটাৰ্নেল বস্তু সোমাব নোৱাৰে বা তাৰ পৰা কোনো ধৰণৰ এক্সটাৰ্নেল বস্তু ওলাই যাব নোৱাৰে আমাৰ ইউনিভাৰ্সখন এখন আইসোলেটেড সিস্টেম বুলি ধৰি লোৱা হয় এতিয়া ইউনিভাৰ্সত আজিৰ পৰা 100 বছৰ আগতে বা আজিৰ পৰা 2000 বছৰ আগতে বা আজিৰ পৰা 5000 বছৰ আগতে টোটেল চাৰ্জ যিমান আছিলে আজিৰ তাৰিখতো চাৰ্জটো সিমানে থাকিব বা আজিৰ পৰা 10 বছৰ 20 বছৰ পিছতো চাৰ্জটো সিমানে হৈ থাকিব চাৰ্জ কি হয় জাস্ট ট্ৰান্সফাৰ হয় এটা ফৰ্মৰ পৰা এটা ফৰ্মলৈ আমি ফৰ এক্সাম্পল তোমালোকে নিউক্লিয়াছ চেপ্টাৰটো যিটো আছে তাত কিছুমান উদাহৰণ পাবা এনেকুৱা ধৰণৰ বা তোমালোকে কেমিষ্ট্ৰিটো পাবা তাত নিউক্লিয়াছ চেপ্টাৰটো এনেকুৱা তোমালোকৰ ইকুৱেশ্যন সিস্টেম আছে যে এটা নিউট্ৰন গতিকে এটা নিউট্ৰন এটাৰ পৰা এটা ইলেক্ট্ৰন আৰু এটা প্ৰটন পাব পাৰি এটা ইলেক্ট্ৰনৰ চাৰ্জটো যিমান হ'ব প্ৰটনৰ চাৰ্জটো সিমানে হ'ব কিন্তু ইলেক্ট্ৰনৰ চাৰ্জটো নেগেটিভ চাৰ্জ প্ৰটনৰ চাৰ্জটো পজিটিভ চাৰ্জ গতিকে এই যেটো ইকুৱেশ্যনটো এই ইকুৱেশ্যনটোৰ যদি মই ৰাইট হেণ্ড সাইডটো চাও তেতিয়া টোটাল চাৰ্জটো 0 হৈ যাব আৰু লেফট হেণ্ড সাইডটো অলৰেডি নিউট্ৰন আছে দ্যাট মিন্স নিউট্ৰনৰ টোটাল চাৰ্জ কিমান 0 গতিকে এইটো হৈছে আল্টিমেটলি তোমাৰ কি কনজারভেশন অফ চার্জ গতিকে লিখিছো যে ডিউরিং এনি প্রসেস দ্য নেট ইলেকট্রিক চার্জ অফ এন আইসোলেটেড সিস্টেম রিমেইনস কনস্ট্যান্ট যিকোনো এটা আইসোলেটেড সিস্টেমত টোটাল ইলেকট্রিক্যাল চার্জটো কি হৈ থাকিব রিমেইনস কনস্ট্যান্ট হৈ থাকিব এটা এটা পয়েন্ট আছে যে টোটাল চার্জ অফ এন আইসোলেটেড সিস্টেম রিমেইনস কনস্ট্যান্ট গতি তোমালোকৰ পৰীক্ষাত আহে যে কনজারভেশন অফ চার্জৰ ওপৰত দুটা পয়েন্ট লিখা তোমালোকে এই পয়েন্ট দুটা লিখিলে হ'ল 2 নম্বৰ পয়েন্টত আমি লিখিছো যে দা ইলেকট্রিক চার্জ নাইদাৰ ক্যান বি ক্ৰিয়েট nor can be destroyed কেতিয়া আমি এটা ইলেক্ট্ৰন প্ৰডিউস কৰিব নোৱাৰো জিৰোৰ পৰা এটা ইলেক্ট্ৰন প্ৰডিউস কৰিব নোৱাৰো গতিকে ইলেক্ট্ৰনটো প্ৰডিউস কৰিব লাগিলে অলৰেডি কোৱাত মাইনাস চাৰ্জ থাকিব লাগিব গতিকে মাইনাস চাৰ্জ থাকিলেহে আমি ইলেক্ট্ৰনটো প্ৰডিউস কৰিব পাৰিম ঠিক তেনেকৈ চোৱাতে নিউট্ৰনৰ আগতে চাৰ্জ কিমান আছিল 0 গতিকে ইয়াৰ ৰিয়েকশ্যনৰ পিছত আল্টিমেটলি চাৰ্জ কিমান থাকিব 0 গতিকে এই বস্তুটো বেলেন্স হৈ থাকিব লাগিব হেতু কথা লিখা হৈছে যে চাৰ্জ আমি ক্ৰিয়েট বা কি কৰিব নোৱাৰো ডেষ্ট্ৰয় কৰিব নোৱাৰো দে ক্যান ট্ৰান্সফাৰ ফ্ৰম ওয়ান টু অ্যানাদাৰ বডি এটা বডিৰ পৰা আন এটা বডিলৈহে আমি কি কৰিব পাৰো চাৰ্জটো ট্ৰান্সফাৰ কৰিব পাৰো ইয়াতে দুটা এক্সাম্পল লৈছো যেটো এক্স-ৰে চাৰ্জটো 0 হয় এটো 0 বুলি লিখা আছে আৰু এক্স-ৰে পৰা এটা ইলেক্ট্ৰন প্লাস এটা কি ওলাব পাৰে প্ৰজিট্ৰন ওলাব পাৰে ইলেক্ট্ৰনৰ চাৰ্জ নেগেটিভলি চাৰ্জ আৰু প্ৰজিট্ৰন টাৰ্মটো তোমালোকে আগতে পোৱা নাই প্ৰজিট্ৰন মানে হৈছে ইলেক্ট্ৰনৰ সমান মাছ থকা এটা পাৰ্টিকল পজিট্ৰন আৰু ইলেক্ট্ৰনৰ মাছ দুইটা সমান আৰু পজিট্ৰন আৰু ইলেক্ট্ৰনৰ চাৰ্জো সমান কিন্তু ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ পজিট্ৰনটো পজিটিভলি চাৰ্জ গতিকে ইয়াত যেহেতু এটোৰ চাৰ্জ আৰু এটোৰ চাৰ্জ দুটা সমান গতিকে আল্টিমেটলি যেটো ৰাইট হেণ্ড সাইডখিনি হৈ থাকিব ৰাইট হেণ্ড সাইডত টোটাল চাৰ্জৰ ভ্যালু কিমান হ'ব 0 আৰু লেফট হেণ্ড সাইডতো টোটাল চাৰ্জৰ ভ্যালু কিমান হ'ব 0 এই যে ইকুৱেশ্যনটো যেটো নেক্সট ইকুৱেশ্যনটো লৈছো এক্সাম্পলটো এটো হৈছে এটা তোমাৰ নিউক্লিয়াৰ ৰিয়েকশ্যন তোমালোকে নিউক্লিয়াছ চেপ্টাৰটোত পাবা ইয়াত ইউৰেনিয়ামক এটা নিউট্ৰনেৰে খুন্দা মাৰি দিয়া হৈছে ইউৰেনিয়ামক নিউট্ৰনেৰে খুন্দা মাৰি দিয়া ইউৰেনিয়ামটো ভাঙি যায় এটো তোমালোকে নিউক্লিয়াছ চেপ্টাৰটোত ইয়াৰ বিষয়ে তোমালোকে ডিটেইলছ পঢ়িবলৈ পাবা যিবিলাক তোমাৰ নিউক্লিয়াৰ ৰিয়েকশ্যন থাকে এনেকুৱা ধৰণৰ হয় তেতিয়া তোমাৰ এটো বেৰিয়াম প্লাস ক্ৰিপ্টন লগতে আৰু তিনিটা নিউট্ৰন তোমাৰ কি হয় তাৰ পৰা ওলাই লগত কিছু এনাৰ্জি ওলাই গতিকে ইয়াত যদি চোৱা যায় যে এই ৰিয়েকশ্যনটোৰ লেফট হেণ্ড সাইডত তোমাৰ যিমান নাম্বাৰ অফ প্ৰটন থাকিব ৰিয়েকশ্যনটোৰ ৰাইট হেণ্ড সাইডতো নাম্বাৰ অফ প্ৰটন তোমাৰ সেম থাকিব গতিকে লিখিছো যে এটমিক নাম্বাৰ ৰিমেইনস কনস্ট্যান্ট দ্যাট মিন্স এইটোৰ ৰাইট হেণ্ড সাইডত তোমাৰ যিমানখিনি চাৰ্জ থাকিব লেফট হেণ্ড সাইডতো চাৰ্জৰ ভ্যালু সেম থাকিব গতিকে এনেকুৱা ধৰণৰ ইকুৱেশ্যনৰ পৰা আমি ক'ব পাৰো যে চাৰ্জ কি হয় কনজাৰ্ভ হয় গতিকে এই তিনিটাই মেইনলি আমাৰ কি হয় বেসিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক্যাল চাৰ্জেস এডিটিভিটি আৰু কনজাৰভেশন এইগিটাৰ বিশেষ তোমাৰ নিউমেৰিকেল প্ৰবলেম নাই কনজাৰভেশনৰ যদি কিবা নিউমেৰিকেল প্ৰবলেম ওলাই তোমালোকক মই নিউক্লিয়াছ চেপ্টাৰটো তেতিয়া কৰি দিম এতিয়া আমি চাও যে কোৱান্টিজেশন যেটো পইণ্টটো এই টপিকটোৰ ওপৰত আমি নিউমেৰিকেল প্ৰবলেম এটা কৰি লওঁ
ইয়াত ধৰা হ'ল এনেকুৱা হ'ল যে how many numbers of electron in 1 coulomb charge 1 coulomb chargeত কিমানটা ইলেক্ট্ৰন থাকিব পাৰে গতিকে এই কোৱেশ্চনটো এনসাৰটো কৰিব লাগিলে আমাৰ জানো আমাৰ যেটো ইকুৱেশ্যনটো আছিলে কোয়ান্টিনেশন অফ চাৰ্জৰ পৰা কোয়ান্টিনেশন অফ চাৰ্জৰ যেটো ইকুৱেশ্যনটো আছিলে তাতে কি আছিলে q = ne ইয়াত কি হৈছে টোটাল চাৰ্জ n নাম্বাৰ অফ চাৰ্জ এইটো হৈছে তোমাৰ কি বেসিক ইউনিট অফ চাৰ্জ গতিকে এইটো ইলেক্ট্ৰনৰ চাৰ্জ গতিকে ইয়াতে যদি আমি n টো দিয়াব লাগে n = q divided by e এটা কিমান চাৰ্জ উলিয়াব লাগে আমি 1 কুলম ডিভাইডেড বাই ইলেক্ট্ৰনৰ চাৰ্জ কিমান 1.6 × 10⁻⁻19 কুলম গতিকে এটো তোমাৰ ডিভাইড কৰিলে এনসাৰটো আমি পাম 6.25 × 10⁻18 numbers of electron that means তোমাৰ হাতত যদি 6.25 × 10⁻18 numbers of electron থাকে হিমানখিনি ইলেক্ট্ৰন লগ কৰিলে 1 কুলম চাৰ্জ হোৱা বুলি ধৰি লম আজি মোৰ হাতত যদি 6.25 × 10⁻18 টা ইলেক্ট্ৰন থাকে কাৰোবা হাতত যদি তোমালোকে লব পাৰা যে 6.25 × 10⁻18 টা ইলেক্ট্ৰন লব পাৰা তেতিয়া হলে 1 কুলম চাৰ্জ হোৱা বুলি কোৱা হ'ব মই এটা কথা ক'ব খুজিছো যে 1 এম্পিয়াৰ 1 এম্পিয়াৰ মানে আমি জানো যে I = q/t I = q/t গতিকে এটো 1 এম্পিয়াৰ গতিকে 1 কুলম ডিভাইডেড বাই 1 সেকেন্ড এটো আমাৰ ইকুৱেশ্যন I = q/t গতিকে I তোমাৰ হ'ব I মানে কি কারেন্ট 1 এম্পিয়াৰ ডিভাইডেড বাই 1 এম্পিয়াৰ = 1 কুলম বাই 1 সেকেন্ড q মানে চাৰ্জ t মানে টাইম 1 কুলম বাই 1 সেকেন্ড গতিকে এটোৰ এই যেটো ইকুৱেশ্যনটো বা এই যেটো 1 এম্পিয়াৰৰ অৰ্থটো কি 1 এম্পিয়াৰ অৰ্থটো হ'ব যে 1 সেকেন্ডত ইয়াৰ মাজেৰে 1 কুলম চাৰ্জ পাৰ হৈ গৈছে গতিকে 1 এম্পিয়াৰ কারেন্ট ফ্লো হ'ব লাগিলে তোমাৰ 1 সেকেন্ডত যিকোনো এটা এৰিয়াৰ মাজেৰে এৰিয়া বুলি কৈছো এৰিয়াটো আমি পিছত ডিফাইন কৰিম যে একচুয়ালি এৰিয়াৰ মাজেৰে কি বুলি কোৱা হৈছে সেই এৰিয়াটোৰ মাজেৰে 6.25 × 10⁻18 নাম্বাৰছ অফ ইলেক্ট্ৰন পাৰ হৈ যাব লাগিব ঠিক আছে ইয়াৰ পিছত আমি আৰু এটা বেলেগ নিউমেৰিকেল চাও যে বেসিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিকেল চাৰ্জ পঢ়াৰ পিছত আমি এটা নিউমেৰিকেল প্ৰবলেম কৰিলো যে এটা 1 কুলম চাৰ্জত তোমাৰ কিমান ইলেক্ট্ৰন থাকে তাৰ পিছত আমি এটা নিউমেৰিকেল প্ৰবলেম কৰিবলৈ লৈছিলো এই এট দ্যাট টাইমত ইলেক্ট্ৰিক কাৰেন্টটো গুচি গ'ল গতিকে নিউমেৰিকেল প্ৰবলেমটো তাৰ লগত নহল এতিয়া আকৌ এই নিউমেৰিকেল প্ৰবলেমটো কৰি ইয়াৰ লগত কি কৰা হৈছে জয়েন কৰা হৈছে ধৰা হল এটা কোৱেশ্চনটো এনেকুৱা যে কোৱেশ্চন which of the following charge is possible ইয়াত তোমাৰ অপচন দিয়া আছে নাম্বার 1 1.6 × 10⁻⁻19 কুলম নেক্সট নাম্বার 2 টো দিয়া আছে 1.6 × 10⁻⁻18 কুলম আৰু 3 নম্বৰটো দিয়া আছে অপচনটো 1.6 × 10⁻⁻20 কুলম সিমিলাৰলি 4 নম্বৰ তোমাৰ অপচনটো দিয়া আছে নান ঠিক আছে ইয়া হুৰিছে যে তোমাৰ তলত যিকিটা অপচন দিয়া আছে তাৰ কোনটো is not possible কোৱেশ্চনটো লিখোতে মই ভুল হৈছে is not possible ঠিক আছে is not possible 12 ৰ অপচনটোৰ কোনটো পসিবল নহয় ঠিক আছে গতিকে ইয়াত এটো চাৰ্জৰ ভ্যালু দিয়া আছে গতিকে আমাৰ যেটো কোয়ান্টিনেশন অফ চাৰ্জৰ যেটো আমাৰ ইকুৱেশ্যন আছিল হেতু কি আছিল q = ne আমি এই ইকুৱেশ্যনটোৰ সহায়ত উলিয়াব পাৰিম যে ইয়াৰ কোনটো অপচন শুদ্ধ নহয় ঠিক আছে গতিকে আমি যদি ফাৰ্স্টটো কৰো ইয়াত কিৰ ভ্যালু কিমান দিয়া আছে 1.6 × 10⁻⁻19 is equals to n is equals to etu e electron value গতিকে ইলেক্ট্ৰনৰ ভ্যালু 1.6 × 10⁻⁻19 গতিকে ইফালে কাটা কাটি যাব গতিকে ইয়াত থাকিব n is equals to 1 এটো হ'ব পাৰে গতিকে আমাৰ শুদ্ধ আনসাৰ এটো নহয় সিমিলাৰলি আমি যদি 2 নম্বৰটো চাও 1.6 × 10⁻⁻18 is equals to n into e again গতিকে n is equals to কি হ'ব 1.6 × 10⁻⁻19 divided by
sorry, it 1.10 to the power minus 18 divided by 1.6 to the 10 to the power minus 19. ঠিক আছে এটো তোমাৰ q by e q ৰ ভ্যালু কিমান আছিল 1.6 to the 10 to the power minus 18 আৰু e ৰ ভ্যালু 1.6 to the 10 to the power minus 19 গতিকে ইয়াত কাটা কাটি গৈ তোমাৰ থাকিব n is equals to 1 by 10 1 by 10 হলে n is equals to answer to ওলাব তোমাৰ কিমান 10 ওলাব ঠিক আছে 10 to the power minus এটো 10 to the power minus 1 হ'ব গতিকে এটো n is equals to কিমান ওলাব 10 ওলাব ঠিক আছে সিমিলারলি তোমাৰ 3 নম্বৰ প্ৰবলেমটো যদি চোৱা যায় 3 নম্বৰ প্ৰবলেমটোত q is equals to again ne গতিকে n is equals to q by e ইয়াত n is equals to q ৰ ভ্যালু কিমান 1.6 into 10 to the power minus 20 কুলম্ব চাৰ্জত মই ইউনিটটো লিখিছো আৰু ইলেক্ট্ৰনৰ চাৰ্জ কিমান 1.6 into 10 to the power minus 19 কুলম্ব গতিকে n is equals to কাটা কাটি গৈ থাকিব 10 to the power minus 1 that means n is equals to 1 by 10 ইয়াতছোৱা ফাৰ্ষ্টত যিটো নাম্বাৰটো ওলাইছিলে ইলেক্ট্ৰনৰ নাম্বাৰ চাৰ্জৰ নাম্বাৰ এটো ওলাইছিলে 1 এটো হ'ব পাৰে নেক্সট ওলাইছিলে n ৰ ভ্যালু 10 এটো হ'ব পাৰে কিন্তু লাষ্টৰ যেটো আমাৰ ইকুৱেশ্যনটো ওলাল এনসাৰটো তাত n ৰ ভ্যালু 1 by 10 ওলাল তা অৰ্থটো এনেকুৱা যে আমাৰ যেটো চাৰ্জ হয় ইলেক্ট্ৰন চাৰ্জটো তোমাৰ কি কৰা হৈছে এটো মতে এই যেটো এনসাৰটো হ'ব লাগিব ইয়াত কি কৰা হৈছে এটো পাব লাগিলে আমি এটা ইলেক্ট্ৰন লৈ তাৰে 10টা পাৰ্ট কৰি এটা পাৰ্ট ললেহে ইমানখিনি চাৰ্জ হ'ব এটা চোৱা ইলেক্ট্ৰন বোলা বস্তুটো তোমাৰ কি হৈছে এটো তোমাৰ মাইক্ৰোস্কোপ বা আমি দেখা নাপাও মাইক্ৰোস্কোপৰ দেখা নাপাও বা আমাৰ খালি চকুৰে দেখা পোৱাৰ কথা নাহে গতিকে ইলেক্ট্ৰন এটা আকৌ তেনেকুৱা অৱস্থাত 10টা ভাগ কৰা কথাটো এটা অসম্ভৱ কথা এতিয়া ধৰা হল সায়েন্স যেটো হিচাপত আগবাঢ়ি গৈ আছে পিছলে কোনোবা এটো কথা কৰিব পাৰে কিন্তু আজিৰ তাৰিখত এটো এনসাৰ ওলাব নোৱাৰে বিকজ আমি ইলেক্ট্ৰনটো 10টা ভাগত ভাগ কৰিব নোৱাৰো ঠিক আছে গতিকে আমাৰ যেটো প্ৰশ্নটো আছিল যে which of the following charge is not possible আমাৰ এই 3 নম্বৰ চাৰ্জৰ পইণ্টটো 3 নম্বৰটো চাৰ্জটো পসিবল নহয় গতিকে আমাৰ শুদ্ধ এনসাৰটো হ'ব 3 নম্বৰ পইণ্টটো ইয়াত এটো পসিবল নহয় ঠিক আছে গতিকে আমি এটো ভিডিওত about basic properties of charge বিষয়ে আলোচনা কৰিলো ইয়াৰ আমি পিছত নেক্সট ভিডিওত about কুলম্বছৰ বিষয়ে আলোচনা কৰিম ঠিক আছে বুজি পাইছা সকলোৱে ওকে থ্যাংক ইউ